সহায় কৰি আহিছে অনাগত সময়তো তেওঁ তেনেদৰে কাম কৰি যাব আৰু ৰাইজৰ মৰম এইটো পঞ্চায়তৰ নিৰ্বাচনৰ পাছত আহিবলগীয়াটো যাতে আৰু বেছি পায় ৰেডি আছে নে উগ্ৰবাদী সন্ত্ৰাসৰ যিসকল শ্বহীদ হৈছে সেই শ্বহীদসকলৰ বিষয়ে লৈ আমি 1 মিনিট মৌন অৱত ৰাখিবৰ কাৰণে ৰাইজক অনুৰোধ জনোৱা হৈছে। দাখন অঁতৰাই দিয়ক। আমাৰ গৃহ নিৰ্মাণ সভাপতি চৰ্দাৰ ইন্দ্ৰেশ্বৰ কলিয়াৰ পৰা আমি অংশগ্ৰহণ কৰিবলৈ জনাইছোঁ। তাৰপিছত আমি আধাৰশিলা স্থাপন স্থলীলৈ আগবাঢ়ি আমাৰ গৃহ নিৰ্মাণ সমিতিয়ে সম্পাদকে তেখেতক আদৰি আধাৰশিলা স্থলীলৈ আগুৱাই নিবলৈ আমি অনুৰোধ জনাইছোঁ। এই গাঁওখনৰ এক বৰ্ণিল ইতিহাস আছে। আপোনালোকক আমি সগৌৰৱে এটা কথা ক'ব বিচাৰোঁ যে 1988 চনৰ প্ৰবল বানপানীত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ মানুহ গৃহহীন হোৱাৰ পাছত সেই সময়ৰ কেইজনমান ব্যক্তিৰ নেতৃত্বত চন্দ্ৰধৰ বৰুৱা পৰিয়ালৰ মাটিত আমি দখল কৰি এই মাটিত গাঁও প্ৰতিষ্ঠা কৰিলোঁ আৰু যিজন প্ৰখ্যাত সাহিত্যিক অসমৰে নহয় ভাৰতবৰ্ষত সকলোৱে প্ৰচলিত সেই মহান ব্যক্তিগৰাকীৰ নামেৰে আমি গাঁওখনৰ নাম চন্দ্ৰধৰ বৰুৱা নগৰ ৰখা হৈছিল আৰু এই গাঁওখনৰ সকলো বিভিন্ন জনগোষ্ঠীৰ সম্প্ৰদায়ৰ বিভিন্ন লোক আছে। সকলোৱে একত্ৰিতভাৱে আজি এই মহৎ উদ্দেশ্যত সহযোগিতা কৰিছে আৰু আমি এই শুভ মুহূৰ্তত আমি এটা কথাই কৈছোঁ, আজি আনুষ্ঠানিকভাৱে আমি সভা অনুষ্ঠিত কৰা নাই, যিহেতুকে ভাৰতবৰ্ষৰ আৰু পাকিস্তানৰ যি যুদ্ধ হৈ আছে এই যুদ্ধত যিসকল বীৰ শ্বহীদ আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গুচি গ'ল, তেখেতলোকৰ স্মৃতিৰ বাবে আমি আনুষ্ঠানিকভাৱে সভা অনুষ্ঠিত কৰা নাই আৰু তেখেতলোকক এই শুভ মুহূৰ্তত তেওঁলোকৰ আত্মা আৰু তেখেতলোকৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি ভাবিছোঁ যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দক্ষ স্থিতিত পাকিস্তানৰ লগত যি সংগ্ৰাম চলিছে সেই সংগ্ৰামত ভাৰতীয় সৈনিকসকলে ভাৰতৰ মান মৰ্যাদা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। পুনৰবাৰ মই আপোনালোকক ধন্যবাদ জনাই। যোগ্য দিন এইকাৰণে যে আমি গাঁওবাসীয়ে
এটা আমাৰ সমস্যা আজি সমাধান কৰাৰ পথত অগ্ৰসৰ হৈছোঁ। আমি বিগত বহু বছৰ ধৰি এই গাঁৱত বৃহত্তৰ পকীমুৰি হাবি গাঁৱত ৰঙালী বিহু আমি উদযাপন কৰি আহিছোঁ। যোৱা 3টা বছৰে অসম চৰকাৰৰ পৰা আমি বিহু অনুষ্ঠিত কৰিবৰ কাৰণে 1.5 লাখ টকা আমি পাইছিলোঁ। সেই 1.5 লাখ টকা পুঁজিৰ পৰা বিহু সন্মিলন অনুষ্ঠিত কৰাৰ লগতে তাৰ পৰা আমাৰ যি অংশ ৰাহি হৈছিলে সেই ৰাহি অংশৰে প্ৰায় 2,16,000 টকা আমাৰ ৰাহি হৈছিলে। আৰু আজি সেই 2,16,000 টকা গাঁওবাসীৰ সহযোগত ৰাইজৰ মতৰ বিনিময়ত সকলো ৰাইজ একমত হৈ এই পইচাৰে আমি আমাৰ গাঁৱৰ মূল পথত মূল প্ৰৱেশদ্বাৰত এখনি আটক ধুনীয়াকৈ তোৰণ নিৰ্মাণ কৰাৰ আমি প্ৰস্তুতি চলাইছোঁ। আজি প্ৰস্তুতিৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ হাতৰ পৰশত আমি আজি গেটখনি আধাৰশিলা স্থাপন কৰিলোঁ। এই সুযোগতে আমি বিধায়ক মহোদয়লৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাঁওবাসীলৈও আমি ধন্যবাদ জ্ঞাপন এইকাৰণে কৈছোঁ যে আমি যি কথা ভাবিছোঁ গাঁওবাসীয়ে সম্পূৰ্ণ আমাৰ লগত সহায় সহযোগিতা কৰিছে। তাৰ বাবে আমি গাঁৱৰ সকলো বৃদ্ধ ডেকা সকলোকে আমি ধন্যবাদ জনাইছোঁ যে আজি আমি কোৱাৰ লগে লগে সকলো আহি 150-200 মানুহ আহি পেলাই ইয়াত আমি উপস্থিত হৈছোঁহি। আৰু সেইকাৰণে আমাৰ ভালো লাগিছে। আজি এই কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্ততে বৰ্তমান পাকিস্তানে ভাৰতবৰ্ষত যি আক্ৰমণ কৰিছে, যি অন্যায় কৰিলে, পাকিস্তানী সন্ত্ৰাসবাদী আমাক নিৰীহ লোকক যিদৰে আমাক 16জন নিৰীহ লোকক আমাক হত্যা কৰাৰ বিনিময়ত ভাৰত চৰকাৰে যি পদক্ষেপ লৈছে তাৰ প্ৰতি আমাৰ এই অঞ্চলবাসীয়ে আমি ভাৰত চৰকাৰৰ লগত আমি আছোঁ। আৰু ভাৰত চৰকাৰে যি পদক্ষেপ ল'লে তাৰ বাবে আমি ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু যিসকল বীৰ বীৰাংগনাই শ্বহীদ হ'ল আমাৰ বাবে, আমাৰ দেশ ভাৰতবৰ্ষক দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে পেহেলগাম যুদ্ধত যিসকল শ্বহীদ হ'ল তেখেতসকল আমি শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। যিসকল বৰ্তমান আঘাতপ্ৰাপ্ত হ'ল, যিসকল বৰ্তমান সৈনিক চিকিৎসালয়ত আছে সেইসকলৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। আমি সকলোৰে ভাৰতবাসীৰ হৈ ভাৰতবাসীৰ লগত আমি থাকিমেই। আৰু যিসকল সৈনিক তেখেতসকলে আমাৰ ওচৰ পাজৰে থকা পৰিয়ালসকলৰ লগতো আমি যোগাযোগ কৰি আছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। এই যুদ্ধত আমাৰ ভাৰতীয় সেনানীসকলে নিশ্চয় সফলতা লাভ কৰিছে আৰু সফলতা লাভ কৰিব। এই আশাৰে আজি আমি যি কাৰ্যসূচী ল'লোঁ এই সমূহ কাৰ্যসূচীৰ কাৰণে শেষত আমি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আমাৰ যি কাৰ্যসূচী আমি যি মনত উদ্দেশ্য আগত ৰাখি পেলাই আমাৰ কাৰ্যসূচী বা কাৰ্য আৰম্ভ কৰিলোঁ তাক যাতে সফলতাৰে আমি সামৰিব পাৰোঁ তাৰ বাবে পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিলোঁ।